আমাৰ লগত মনোনয়ন পত্ৰ প্ৰদান কৰাৰ সময়ত গণপৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া উপস্থিত আছিল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া উপস্থিত আছিল, ডিব্ৰুগড় জিলাৰ বিধায়ক আমাৰ দলৰ নেতৃবৃন্দ উপস্থিত আছিল, গণপৰিষদৰ নেতৃবৃন্দ উপস্থিত আছিল। 2024 লোকসভা নির্বাচন প্রথম পর্যায়ের নির্বাচনের জন্য আজ বেশ কয়েকজন প্রার্থী তাদের মনোনয়নপত্র জমা দিয়েছেন। ডিব্রুগড়ে মনোনয়নপত্র জমা দিলেন প্রাক্তন মুখ্যমন্ত্রী তথা বর্তমান কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোয়াল এবং এজেপি প্রার্থী লুরিনজ্যোতি গগৈ। তারা ডিব্রুগড়ে জেলা প্রশাসকের কার্যালয়ে মনোনয়নপত্র জমা দিয়েছেন। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোয়ালের মনোনয়ন জমা দেওয়ার সময় ওনার সাথে উপস্থিত ছিলেন আসামের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা সহ এজেপি নেতৃত্বরা। আজ ডিব্রুগড়ের ফুলবাগান হাই স্কুল খেলার মাঠে এক বিশাল কর্মী সভা অনুষ্ঠিত হয়। সেই সভা শেষে কয়েক হাজার সমর্থকদেরকে নিয়ে বিশাল যাত্রা করে ডিব্রুগড় জেলা আয়ুক্তের কার্যালয়ে মনোনয়নপত্র জমা দেন প্রার্থীরা। সাংবাদিকদের মুখোমুখি হয়ে মুখ্যমন্ত্রী বলেন, এখনো পর্যন্ত আসামের 11টি আসনে জয় নিশ্চিত। করিমগঞ্জ এবং নগাঁও আসনের জন্য চেষ্টা চলছে। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু আমাৰ সকলোৰে আদৰৰ সন্মানৰ শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড় লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। তেখেতৰ মনোনয়ন পত্ৰ দাখিলৰ অনুষ্ঠানত যোগদান দিয়াৰ সৌভাগ্য হ'ল। অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাৰ হৈ আমি তেখেতক অলেখ শুভকামনা যাচিছোঁ। আমাৰ লগত মনোনয়ন পত্ৰ প্ৰদান কৰাৰ সময়ত গণপৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া উপস্থিত আছিল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া উপস্থিত আছিল, ডিব্ৰুগড় জিলাৰ বিধায়ক আমাৰ দলৰ নেতৃবৃন্দ উপস্থিত আছিল, গণপৰিষদৰ নেতৃবৃন্দ উপস্থিত আছিল। মই নিশ্চিত যে ডিব্ৰুগড় লোকসভাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয়টো গৌৰৱোজ্জ্বল কাৰ্যকালত অসমে এক সুন্দৰ বৰঙণি আগবঢ়াব। মোৰ যিটো নিজৰ ডিব্ৰুগড়ক মই যিমান ওচৰৰ পৰা জানো, মই পোনছাতে ক'ব পাৰোঁ যে ভোটৰ মাৰ্জিন 2.5 পৰা 3 লাখৰ ওপৰত হ'ব। মোৰ আন্দাজত 40 to 60,000। অসমত 11খনটো নিশ্চিত। 12 আৰু 13 নম্বৰৰ কাৰণে আমি এতিয়া যুঁজ দি আছো। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত 12 আৰু 13ৰ কাৰণে সকলো আমি জঁপিয়াই পৰিম। 11খনটো আমি নিশ্চিতভাৱে জিকিম। 12 আৰু 13 নগাঁও আৰু কৰিমগঞ্জত বিজয়ী হোৱাৰ কাৰণে আমি সৰ্বোচ্চ উজাৰি দিম। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত বহুত ভোটত জিকিব। 3 লাখ মান গন্তি কৰি কৰি অশান্তি লাগি যাব। কথা ক'ব খোজা নাই, কিন্তু বেলটৰ EVM-ত লাখপতি বাইদেউ, অৰুণোদয়, চৰকাৰী চাকৰি, মাইক্ৰ ফাইনেন্স ৰেহাই কিমান হাত চাপৰি পৰিব, কিমান বুঢ়া আঙুলি পৰিব। বুঢ়া আঙুলি পৰি পৰি আপোনালোকে দেখিব যে পদুমৰে অৱস্থা বেয়া হৈ থাকে। প্ৰথম পৰ্যায়ত আটাইকেইখন আসন অকল আটাইকেইখন আসনে নহয়, বিপুল ভোটত এইবাৰ অসমৰ ৰাইজক দেখিব যে কেনেকে হিয়া উজাৰি নৰেন্দ্ৰ মোদীক আশীৰ্বাদ কৰিব, কেনেকে হিয়া উজাৰি ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক আশীৰ্বাদ কৰিব। নিৰ্বাচন একপক্ষীয় নিৰ্বাচন, কিন্তু নিৰ্বাচনে আমাৰ দায়িত্ব বঢ়াব। অসমৰ ৰাইজক আমি আৰু হিয়া উজাৰি সেৱা কৰিম। এদিকে আজ ডিব্রুগড় লোকসভা আসনের জন্য মনোনয়নপত্র জমা দিলেন লুরিনজ্যোতি গগৈ। বিশাল সমর্থকদের সাথে র্যালি করে লুরিনজ্যোতি গগৈর সাথে ছিলেন রাইজোর দলের সভাপতি অখিল গগৈ, সাংসদ অজিত কুমার ভূঁইয়া সহ অন্যান্যরা। সংবাদ এই পর্যন্তই, ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে। ধন্যবাদ।